নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ লগতে SSC GD 2024 বৰ্ষৰ যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ ৰিজনিঙৰ অড ওৱান আউটৰ নিশ্চয় কুৱেশ্যন এটা বা দুটা অহা দেখা যায়। তো আপোনালোকে চিৰিজটো চাব পাৰে। তো এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে বিশেষকৈ বনোৱা হৈছিল। লগতে আমি SSC GD 2024 বৰ্ষত যিহেতু অসমৰ পৰা বহুতো কেণ্ডিডেট অসমীয়া মিডিয়ামত দিব পাৰিব, সেই গতিকে তেওঁলোকৰ বাবে প্ৰিপেয়াৰ কৰাই আছোঁ। তো আজি চিৰিজটো আগবাঢ়িছোঁ। তো স্কিপ নকৰাকৈ যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দি আছে, ফাইণ্ড দি অড নাম্বাৰ লেটাৰ্ছ ফ্ৰম দি গিভেন এল্টাৰনেটিভছ। তো তলত দিয়াৰ ভিতৰত আটাইতকৈ অমিলটো আপোনালোকক বিচাৰি উলিয়াবলৈ কৈছে আৰু শুদ্ধ এনচাৰটো আপোনালোকে প্ৰথমে ক'বলৈ নাপাহৰিব মই কোৱাৰ আগতে, আৰু স্ক'ৰসমূহ প্লাছ কৰি যাব। আৰু শেষত 10টাৰ ভিতৰত আপোনালোকে কেইটানো কৰিব পাৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। তো ছুইমিং, চেইলিং, ডিভিং এণ্ড ড্ৰাইভিং। তো ছুইমিং, চেইলিং, ডিভিং বা ডাইভিং হৈছে আপোনালোকৰ পানীৰ লগত জড়িত, কিন্তু ড্ৰাইভিং আপোনালোকে গম পায় স্থলত চলা এবিধ যান্ত্ৰিক যন্ত্ৰ। সেই গতিকে ছুইমিং, চেইলিং, ডাইভিঙৰ লগত বা ডিভিঙৰ লগত কেৱল মাত্ৰ অমিলটো হৈছে ড্ৰাইভিং। অপশ্যন ডি ইজ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনত দি আছে, ফাইণ্ড দি অড নাম্বাৰ্ছ লেটাৰ্ছ ফ্ৰম দি গিভেন এল্টাৰনেটিভছ। তো 4টাৰ ভিতৰত এটা অমিল আছে, সেইটো বাছি উলিয়াবলৈ কৈছে আৰু শুদ্ধটো প্ৰথমে জনাবলৈ নাপাহৰিব। 626, 841 আৰু 962 আৰু 1090। তো কোনটো শুদ্ধ হ'ব আপোনালোকে প্ৰথমে কৈ লওক। তো 626টো চাব, ইয়াতে কি ৰুল ফ'ল' কৰিছে বা পেটাৰ্ণ ফ'ল' কৰিছে আপোনালোকক ডাইৰেক্ট ক'বলৈ চেষ্টা কৰিম, যিহেতু বহুত দীঘল হৈ যাব। যদি আপোনালোকক বেছি দেৰি কৰোঁ তেন্তে আপোনালোকৰ ভিডিঅ'টো চাইও আমনি লাগিব, সেই গতিকে আপোনালোকৰ শ্বৰ্ট পেটাৰ্ণত যিমান পাৰোঁ চেষ্টা কৰিছোঁ। তো চাব, 626ৰ পৰা যদি -1 কৰোঁ তেন্তে 625 পাম। 625ক আমি কি কৰি বা কি সংখ্যাৰে স্কোৱাৰ কৰি পাব পাৰি? তো নিশ্চয় গম পায়, 25 স্কোৱাৰ কৰিলে 25 625 হ'ব। ঠিক তেনেদৰে আপোনালোকে 841ৰ পৰা -1 কৰিলে 840 হ'ব। 840 যিহেতু এটাও পাৰফেক্ট স্কোৱাৰ নহয়, সেই গতিকে এইটো চিৰিজত ৰং হ'ব। আৰু অপশ্যন বিটোৱে হ'ব শুদ্ধ এনচাৰ। বাকীকেইটা কৈ দিম। তো 962ৰ পৰা যদি -1 কৰোঁ 961 হ'ব। এইটো আপোনালোকৰ 31ৰ স্কোৱাৰ হ'ব। এইটো আপোনালোকে কৰি চাব পাৰে। 31 স্কোৱাৰ কৰিলে আপোনালোকে বা পূৰণ কৰিলে 31 দুটা পূৰণ কৰিলে আপোনালোকে 961 পাব। ঠিক তেনেদৰে 1090 যদি -1 কৰোঁ 1089 পাম। এইটো আপোনালোকৰ 33ৰ স্কোৱাৰ হয়। তো 33 যদি দুটা স্কোৱাৰ কৰে তেন্তে 1089 আপোনালোকে পাই যাব। তো সেই গতিকে বিটো হ'ব শুদ্ধ এনচাৰ। 840 পাৰফেক্ট স্কোৱাৰ নবনে, সেই গতিকে বি ইজ কাৰেক্ট। নেক্সট দি আছে, ফাইণ্ড দি অড নাম্বাৰ্ছ লেটাৰ্ছ ফ্ৰম দি গিভেন এল্টাৰনেটিভছ। তো তলত দিয়া 4টাৰ ভিতৰত কোনটো অমিল হয়, শুদ্ধটো প্ৰথমে বাছি লওক। তো PQXZ, CQBN, ABDFN, PRMN। তো ইয়াতে চাব, ডিফাৰেঞ্চটো চালে আপোনালোকে PQ ইয়াত CD হ'ব লাগিছিলে, কিন্তু AB ঠিকে আছে, PQ হ'ব লাগিছিলে। সেই গতিকে ইয়াত ডিফাৰেঞ্চৰ কথা নাই। ইয়াতে হৈছে কি, ৰুলটো পেটাৰ্ণটো কেনেধৰণে ইউজ কৰিছে চাব। ইয়াত ভাৱেল চাব, ইয়াতে ভাৱেল নাই, ইয়াত আছে অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। ইয়াতো ভাৱেল নাই, ইয়াত ভাৱেলৰ ইয়াতে পেটাৰ্ণ চলিছে, এইটো হৈছে ভাৱেল, সেই গতিকে অপশ্যন চি হ'ব ৰাইট। নেক্সট দি আছে, ফাইণ্ড দি অড নাম্বাৰ্ছ লেটাৰ্ছ ফ্ৰম দি গিভেন এল্টাৰনেটিভছ। তো ইয়াতে আপোনালোকৰ 4টা অপশ্যন দি আছে আৰু শুদ্ধটো প্ৰথমে কমেণ্ট ছেকশ্যনত জনাব। তো শুদ্ধটো জনাবলৈ নাপাহৰিব একেবাৰে। আৰু চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ফ'ল' কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, অল ন'টিফিকেশ্যনটো দবাই ৰাখিব, যাতে আগন্তুক দিনত মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে প্ৰথমে ন'টিফিকেশ্যনসমূহ পাই যায়। আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ইয়াতে পেটাৰ্ণটো কি ফ'ল' কৰিছে আপোনালোকে চাব। প্ৰথম মাজৰ দুটা প্লাছ কৰিব আৰু শেষৰ দুটা প্লাছ কৰিব। কৰি চাওক। BY আপোনালোকে প্লেচ ভেলু মনত ৰাখিব লাগিব আপোনালোকৰ লেটাৰসমূহৰ। তো BY আপোনালোকে ফ'ল' কৰি, বিটো প্ৰথম চাব, বিটোৰ বাবে 2 + Yৰ বাবে আপোনালোকৰ 25।
আমি প্লাছ কৰি 27 পালোঁ ঠিক তেনেদৰে আপোনালোকৰ এ আৰু জেডৰ বাবে এ মানটো 1 প্লাছ জেডৰ 26 এইটো প্লাছ কৰি 27 পাইছোঁ ইয়াতে নিশ্চয় পেটাৰ্ণটো কি চলিছে গম পাইছে যে ছেকেণ্ড আৰু থাৰ্ড লেটাৰটো প্লাছ কৰি আমি 27 পাইছোঁ ঠিক তেনেদৰে ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ নাম্বাৰ লেটাৰটো যদি প্লেচ ভেলুটো আমি প্লাছ কৰি চাওঁ তেন্তে 27 পাইছোঁ ঠিক তেনেদৰে আমি নেক্সটটো চাব বি নম্বৰটো চাব ইয়াতে আমি মাজৰ দুটা প্লাছ কৰিম এতিয়া ডিৰ বাবে আপোনালোকৰ 4 আপোনালোকে প্লেচ ভেলু মনত ৰাখিবলৈ চেষ্টা কৰিব 4 ডাব্লিউৰ বাবে আপোনালোকৰ 23 তো এই দুটা প্লাছ কৰি আমি 27 পাইছোঁ ঠিক তেনেদৰে ফাৰ্ষ্ট আৰু লাষ্টৰ যোগ কৰিম তো চিৰ বাবে 3 প্লাছ এক্সৰ বাবে 24 এই ধৰণে আমি 27 পাইছোঁ তো চি নম্বৰটো চাব চি নম্বৰটো ইয়াতে আপোনালোকে প্ৰথমে এফৰ বাবে 6 প্লাছ ইউৰ বাবে 27 পাইছোঁ ঠিক তেনেদৰে আপোনালোকৰ ফাৰ্ষ্ট এণ্ড লাষ্টটো চাব ইৰ বাবে 5 প্লাছ 22 ভি প্লেচ ভেলু 22 তো 27 পাইছোঁ ঠিক তেনেদৰে লাষ্টৰটো চাব গোটেইকেইটাতো আমি 27 পেটাৰ্ণত পাই গৈছোঁ গোটেইকেইটা শুদ্ধ হয় বুলি ধৰকচোন আপোনালোকে ৱেইট কৰক তো ডিটো চাব প্ৰথমটা মাজৰটো আমি যোগ কৰিম এইচৰ বাবে 8 প্লাছ আপোনালোকৰ টি 20 তো এইটো আপোনালোকৰ গড়বৰ হৈ গ'ল চাওক 28 পাইছোঁ প্লাছ কৰি আমি 28 পাইছোঁ পাব লাগিছিলে 27 সেই গতিকে আপোনালোকৰ অপশ্যন ডিটো হ'ব ইয়াতে অড ওৱান আউট বা অমিল হয় এইটো তো কাৰেক্ট এনচাৰ অপশ্যন ডি আৰু জিৰ বাবে চাওক এইটো ফাৰ্ষ্ট এণ্ড লাষ্টটো কৰি দেখুৱাইছোঁ তো জি 7 প্লাছ ভি 22 নিশ্চয়কৈ আপোনালোকৰ ইয়াতে ৰুল ফ'ল' কৰা নাই 29 পাইছোঁ যিহেতু 28 আমি পাইছিলোঁ 27 এই গতিকে অপশ্যন দিয়ে হ'ব কাৰেক্ট এনচাৰ নেক্সট আছে 4 words are given out of which 3 are same in a certain way while the rest one in is different find out the different one তো চাৰিটাৰ ভিতৰত তিনিটা ছেম বুলি কৈছে আৰু এটা ডিফাৰেণ্ট বুলি কৈছে সেই গতিকে শুদ্ধটো আপোনালোকে বাছি উলিয়াওক কোনটো ডিফাৰেণ্ট হ'ব সেইটো আপোনালোকে বাছি উলিয়াওক টিচাৰ প্ৰিন্সিপাল ষ্টুডেণ্ট এণ্ড লেকচাৰাৰ তো চাৰিটাৰ ভিতৰত অমিলটো হৈছে ষ্টুডেণ্ট কাৰণ টিচাৰে পঢ়ায় প্ৰিন্সিপালেও পঢ়ায় বা পঢ়োৱাৰ লগত ৰিলেটেড আৰু লেকচাৰাৰো পঢ়োৱায় কিন্তু ষ্টুডেণ্টে শিক্ষা গ্ৰহণ কৰে সেই গতিকে অপশ্যন চি হ'ব অড ওৱান আউট বা ডিফাৰেণ্ট বা অমিলটো নেক্সট আছে 4 words are given out of which 3 are same in a certain way while the rest one is different find out the different one তো তলত দিয়া হৈছে বুলি কৈছে তিনিটা ছেম বুলি কৈছে বা একে বা মিল কিন্তু এটা অমিল আছে বুলি কৈছে সেইটো বাছি উলিয়াবলৈ কৈছে তো কোনটো হ'ব আপোনালোকে অপশ্যন এ বাৰ্ড বিত দি আছে কাইট চি দি আছে ক্ৰ' এণ্ড ডি দি আছে স্পেৰো তো ইয়াতে অমিলটো বাছি উলিয়াবলৈ কৈছে প্ৰথমে শুদ্ধটো জনাব তো অমিলটো ইয়াতে কি হ'ব তো বাৰ্ড এটা প্ৰজাতি হয় বা কাইট হৈছে বাৰ্ডৰ প্ৰজাতিৰে এটা অংশ আৰু ক্ৰ'টো এটা বাৰ্ডৰ প্ৰজাতিৰে ভিতৰত বা স্পেচিছ হয় স্পেৰোটো ঠিক তেনেধৰণে আপোনালোকৰ বাৰ্ডৰ নাম কিন্তু বাৰ্ড এটা প্ৰজাতি হয় আৰু গোটেইকেইটা হৈছে চৰাইৰ নাম সেই গতিকে অপশ্যন এ হ'ব বা অমিলটো হৈছে বাৰ্ড অপশ্যন এ ইজ কাৰেক্ট নেক্সট আছে ফাইণ্ড দি অড নাম্বাৰ্ছ লেটাৰ্ছ ৱৰ্ড ফ্ৰম দি গিভেন এল্টাৰনেটিভছ তো তলত কোনটো অমিল বুলি সেইটো তলৰ অমিলটো বাছি উলিয়াবলৈ কৈছে শুদ্ধটো প্ৰথমে জনাব তো ব্ৰিক চিমেণ্ট চেণ্ড আৰু ৱাল তো ঘৰ বনাবলৈ বা ৱাল বনাবলৈ আপোনালোকৰ কি হয় ব্ৰিক লাগে চিমেণ্ট লাগে চেণ্ড লাগে কিন্তু ৱাল এই গোটেইকেইটা মিল খাইহে ৱাল প্ৰস্তুত কৰিব পাৰি নিশ্চয়কৈ বুজি পাইছে তো গোটেইকেইটা ৰ মেটেৰিয়েল হয় আৰু ৱালটো এটা আপোনালোকৰ গোটেইখিনি ব্যৱহাৰ কৰি বনোৱা হয় তো অড ওৱানটো হ'ব অপশ্যন ডি ৱাল হ'ব অড ওৱান বা অমিল নেক্সট আছে ফাইণ্ড দি অড নাম্বাৰ্ছ লেটাৰ্ছ ৱৰ্ড ফ্ৰম দি গিভেন এল্টাৰনেটিভ তো 5টা দিয়া আছে শুদ্ধটো বাছি উলিয়াওক তো ফুটবল ভলীবল ক্ৰিকেট চেছ এণ্ড হকী তো গোটেইকেইটা চাই আপোনালোকে কোনটো অমিল যেন লাগিছে তো কাৰেক্ট এনচাৰটো নিশ্চয়কৈ ধৰিব পাৰিছে অপশ্যন দিয়ে হ'ব কাৰেক্ট এনচাৰ বাকীকেইটাক বাদ দি কেৱল মাত্ৰ ইনডোৰত খেলা গেমটো হৈছে আপোনালোকৰ চেছ ইনডোৰত বা ভিতৰত খেলে
বাকীকেইটা আউটডোৰ গেম হয়। নেক্সট, তো আজি বিশেষকৈ এইকেইটা কুৱেশ্যনে আমি ডিছকাছ কৰিলোঁ। তো নেক্সট ছিৰিজত আমি আকৌ এটা নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আহিম। তো আশা কৰিছোঁ এই ছিৰিজটোৰ পৰা আপোনালোকে বহুতো হেল্পফুল হৈছে। তো আপোনালোকে নিশ্চয়কৈ যদি ভাবিছে হেল্পফুল হৈছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে বন্ধুবৰ্গলৈ। তো নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।